ৰমেন মদাহী নামৰ যিজন ভূমাফিয়া চৰকাৰে পুলিচে অসম পুলিচে আপোনাৰ এনকাউণ্টাৰ কৰিছিলে তেওঁক BTADৰ ককলাবাৰী সমষ্টিত আচলতে প্ৰাৰ্থিত্ব দিয়া ঘটনাটোৱে প্ৰমাণ কৰিছে যে বিজেপি এটা ভূমাফিয়াৰ বহুত ভূমাফিয়া আছে বিজেপিত আৰু বিজেপি এটা মূলত মানে এনেকুৱা ধৰণৰ ভূমাফিয়াবিলাকৰ এটা দল। আপোনালোকে সকলোৱে দেখিছে যে আমাৰ বিধানসভাতে আজি অসমৰ এজন আটাইতকৈ ডাঙৰ ভূমাফিয়া ফণী তালুকদাৰ তেওঁক বিধায়ক পদ বিজেপিৰ পৰা দিছিলে আৰু তেওঁ এতিয়া বিধায়ক হৈ আছে। আনহাতে অসমৰ এজন ডাঙৰ ভূমাফিয়া ৰামেশ্বৰ তালুকদাৰ, সেই ৰামেশ্বৰ তালুকদাৰক আকৌ হেৰিয়াৰ চেয়াৰমেন পাতি থৈছে, গুৱাহাটী উন্নয়ন বিভাগৰ চেয়াৰমেন পাতি থৈছে, কৰ্পৰেশ্যনৰ চেয়াৰমেন পাতি থৈছে। এতিয়া আকৌ ৰমেন মদাহী নামৰ যিজনে গুলি খাইছিলে, এনকাউণ্টাৰ হৈছিল, সেই এনকাউণ্টাৰ হোৱা মানে মাটিৰ দালাল বুলি যিজন মানুহক পুলিচে এনকাউণ্টাৰ কৰিছিলে, বিজেপি চৰকাৰে এনকাউণ্টাৰ কৰিছিলে, সেই এনকাউণ্টাৰ কৰা মানুহজনকে এতিয়া যেতিয়া ককলাবাৰী সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, এইটোৱে আকৌ এবাৰ প্ৰমাণ কৰি দিলে যে বিজেপি আচলতে ভূমাফিয়াবিলাকৰ দল। বিজেপিয়ে সদায় ভূমাফিয়াবিলাকক পৃষ্ঠপোষকতা কৰে আৰু বিজেপিৰ ভূমাফিয়াবিলাকৰ পৃষ্ঠপোষক দল। গতিকে মই ভাবোঁ যে ককলাবাৰীৰ যিজন ভূমাফিয়াক তাতে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ৰমেন মদাহী, তেওঁক অনতি বিলম্বে তেওঁৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিব লাগে আৰু এই ভূমাফিয়াজনক আকৌ জেললৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে। ৰমেন মদাহী নামৰ যিজন ভূমাফিয়া চৰকাৰে পুলিচে অসম পুলিচে আপোনাৰ এনকাউণ্টাৰ কৰিছিলে তেওঁক BTADৰ ককলাবাৰী সমষ্টিত আচলতে প্ৰাৰ্থিত্ব দিয়া ঘটনাটোৱে প্ৰমাণ কৰিছে যে বিজেপি এটা ভূমাফিয়াৰ বহুত ভূমাফিয়া আছে বিজেপিত আৰু বিজেপি এটা মূলত মানে এনেকুৱা ধৰণৰ ভূমাফিয়াবিলাকৰ এটা দল। আপোনালোকে সকলোৱে দেখিছে যে আমাৰ বিধানসভাতে আজি অসমৰ এজন আটাইতকৈ ডাঙৰ ভূমাফিয়া ফণী তালুকদাৰ তেওঁক বিধায়ক পদ বিজেপিৰ পৰা দিছিলে আৰু তেওঁ এতিয়া বিধায়ক হৈ আছে। আনহাতে অসমৰ এজন ডাঙৰ ভূমাফিয়া ৰামেশ্বৰ তালুকদাৰ, সেই ৰামেশ্বৰ তালুকদাৰক আকৌ হেৰিয়াৰ চেয়াৰমেন পাতি থৈছে, গুৱাহাটী উন্নয়ন বিভাগৰ চেয়াৰমেন পাতি থৈছে, কৰ্পৰেশ্যনৰ চেয়াৰমেন পাতি থৈছে। এতিয়া আকৌ ৰমেন মদাহী নামৰ যিজনে গুলি খাইছিলে, এনকাউণ্টাৰ হৈছিল, সেই এনকাউণ্টাৰ হোৱা মানে মাটিৰ দালাল বুলি যিজন মানুহক পুলিচে এনকাউণ্টাৰ কৰিছিলে, বিজেপি চৰকাৰে এনকাউণ্টাৰ কৰিছিলে, সেই এনকাউণ্টাৰ কৰা মানুহজনকে এতিয়া যেতিয়া ককলাবাৰী সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, এইটোৱে আকৌ এবাৰ প্ৰমাণ কৰি দিলে যে বিজেপি আচলতে ভূমাফিয়াবিলাকৰ দল। বিজেপিয়ে সদায় ভূমাফিয়াবিলাকক পৃষ্ঠপোষকতা কৰে আৰু বিজেপিৰ ভূমাফিয়াবিলাকৰ পৃষ্ঠপোষক দল। গতিকে মই ভাবোঁ যে ককলাবাৰীৰ যিজন ভূমাফিয়াক তাতে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ৰমেন মদাহী, তেওঁক অনতি বিলম্বে তেওঁৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিব লাগে আৰু এই ভূমাফিয়াজনক আকৌ জেললৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে।